জোৰা পিন্ধিলো দিয়ক জোৰা পিন্ধি ল'লোঁ খনচক গাইছ কি মজা মজিম কৰি দিয়ে সেইডাল লগাই লৈছোঁ মই জাগিলে বুট থকা আৰু বতাহ দি আছে গাছগিলা লৈ দি আছে চাব পাৰে খনচক গাইছ মানে গাইছ মানে যাওঁতে ঘৰকে আহিব লাগিছে এতিয়া ঘৰকে যাওঁ বহুত ফুৰিলোঁ গাড়ীগিলা চাই ভয় লাগি যায় ইমান জৰে আহে মানে গাইছটো মানে এতিয়া ঘৰলৈ যাওঁ বলক মই এতিয়া আমি ঘৰলৈ আহিলোঁ এতিয়া গাইছ কি কৰিবি মানে ইমান ঘূৰিবি ৰাতিৰ কথা এতিয়া বাগেত দিওঁ মানে পৰীত ফেলাগব পৰীত ফেলত নোৱাৰোঁ মই ব্লগটো মানে দেখাম এতিয়া মই বাগেত দিওঁ দিয়ক এতিয়া মই বেডখন অলপ ঠিক কৰিলোঁ ঠিক কৰি এতিয়া বাগেত দিওঁ ঘৰত দৰ্জা খুলিলোঁ আৰু হয় ফুৰিব আহিছে মই এতিয়া বাগেত দিওঁ এতিয়া বাগেত দি চিজিল কৰি লৈছোঁ মানে এইটো গাইছ মানে ৰাতি ক্লিপখন উঠি অকালে মুখ চুখ ধোৱা চোৱা স্কুলৰ পৰা আহিলোঁ বাজে মানে স্কুলৰ পৰা আহিয়ে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ ৰাতি থাকিলে এতিয়া মানে আৰু স্কুলৰ পৰা আহি পাইছোঁ ভিডিঅ'টো মানে আৰম্ভ কৰিলোঁ এতিয়া মই চাহ অলপমান স্কুলৰ পৰা আহিলোঁ চাহানি মানে গাইছ মই চাহানি খাই লওঁ চাহানি খাই লোৱাৰ পিছত মানে মায়ে চাহানি লেখ না তোমাৰ চাহানি খাই লোৱাৰ পিছত মানে ভিডিঅ'খিনি বনাম মানে গাইছ চাহ খাই ল'লোঁ খাই লৈ পেলাই বাতিটো মানে থৈ দিলে বাতিটো মানে ডাইনিং টেবুলখনত থৈ দিলোঁ থৈ দিয়াৰ পিছত মানে এতিয়া কাম আহি এখন সোমাই থৈ দিওঁ আৰু আজি আমি গৰমত ফুল গৰমত বন্ধ পালোঁ মানে গাইছ কি কৰিবা মানে মই এতিয়া মানে ভাত চাত খা চাহ তাহে মানে অলপমান বাগাত দিলোঁ অলপমান বাগাত দি উঠি মই দেখিলোঁ যে দেখোন আকাশখন কেনে ভৰকাল হবাৰি এতিয়া ঘন মাৰি গৈছে জানা কি আৰু হয় নেকি সেই নদী মানে বানপানীৰ কথা কৈছোঁ গাইছ বাৰু আকাশখন দেখি দে একবাৰ মানে বৰ্তমান সেইটো মানে সেই কঁকালত বিছি মানে সেই বাহিৰৰ আকাশখন দেখি একবাৰ ধুন কেনেকুৱা হ'ল তাৰ লগতে আমাৰ নাজাৰাটো কি মজা বাহিৰৰ সেইও দেখি দিওঁ তাৰে ওপৰত আমাৰ যোনবিলাক শালগিলা আছে শালগিলা ধাৰ বসিছিল আহিলে ইয়াৰ পানী সোমালাক নেকি মই গমেই পোৱা নাই মানে যাৱাই নাই দিনটো মই স্কুলৰ পৰা আহি অলপমান দেখিলোঁ যে চাহ খালোঁ চাহ আহি পেলাই আৰু ভাত খোৱাৰ অলপমান 2 ঘণ্টামান বাগাত দিলোঁ বাগাত দি পেলাই এতিয়া আৰু উঠি পেলাই তহঁতক মই দেখি দিওঁ বাজা নাই এতিয়া 4 বাজিব 15 মিনিট আছে 4 বাজিবলৈ এতিয়া মই বাহিৰত দেখি দিওঁ গাইছটো আমি বাহিৰলৈ যাওঁ বাহিৰৰ আকাশখন নাজাৰাটো দেখি দিওঁ কেনে হ'ল আৰু মই এটা কথা কওঁ ৰাতি যোনখিনি চিন কৰিছিলোঁ না সেই চিনৰ কিন্তু কোৱালিটিটো অলপ বেয়া হ'ব পাৰে মানে ৰাতি বনাইছিলোঁ আৰু মোৰ যোনটো মোবাইল আছে মোবাইলটো ইমান ভাল নহয় বেয়া হ'ব পাৰে না আৰু নতুনকৈ খুলিছোঁ যাতে নতুনকৈ ইমান ভাল কেমেৰা আৰু ভাল সেই যদি ভাল বস্তু ভাল ডিজিটেল কেমেৰাৰ বস্তু লাগে তেন্তে মানে ভাল কোৱালিটি তেন্তে অলপমান সহযোগিতা কৰিবা ভাল কোৱালিটিৰ আৰু ভাল হেৰি হ'ব মানে তেতিয়া ভাল বস্তু কিনিব পাৰিম এতিয়া মানে মই এটা মাইক্ৰ'ফোন আনিব লাগিব অলপমান সহযোগিতা কৰি অলপমান পে'মেণ্ট এটা ফাৰ্ষ্ট পে'মেণ্ট হয় নে মানে এতিয়া 70 ছাবস্ক্ৰাইবাৰ হৈছে এইটো মোক 1000 ছাবস্ক্ৰাইবাৰ কৰি দিয়া হ'ল কাৰণতে বাহিৰলৈ যাওঁ এই বাহিৰত দেখি দিওঁ কেনে মজা নাজাৰা এটা কৰিছে আৰু কেনে দেখোন মানে বতৰটো কৰিলে পুৱাৰ পৰাটো লক্ষ্য কৰিছে হয় এই পুৱা 10টাৰ পৰা এতিয়া এটা নাকি 1:30 বজা গ'লে চবেই লক্ষ্য কৰিছে অসমবাসী হওক মানে নলবাৰীৰে হওক না ক'ৰবাৰ বেলেগৰে হওক বেলেগ ৰাজ্যৰে হওক চবেই লক্ষ্য কৰিছে যে আকাশখন কেনে ফৰকাল দিছিল আকো মেঘ নাই আকো নাই গৰমত ঘাম উঠা দিছিল কিন্তু এতিয়া নকলে বতৰটো কি মজা ৰেহেম কৰিলাক নেকি এইটো বেয়া নহয় ৰেহেম কৰিছে মই বহুত ভাল পাইছোঁ তই বাহিৰত দেখি দিওঁ কি মজা বতাহ দিছে তই বেক কেমেৰাটো অন কৰি দেখি দিওঁ জোৰা পিন্ধিলোঁ দিয়ক জোৰা পিন্ধি ল'লোঁ খনচক গাইছ কি মজা মজিম কৰি দিয়ে সেইডাল লগাই লৈছোঁ মই জাগিলে বুট থকা আৰু বতাহ দি আছে গাছগিলা লৈ দি আছে চাব পাৰে খনচক গাইছ মানে কি মজা বতাহ কৰিছে এতিয়া অলপমান বাহিৰত দি যাওঁ অলপ ৰাস্তাত দি ঘূৰি আহোঁ কেনে আন কৰিছে ৰাস্তাটো চাওঁ ঘূৰা মানে ঠাণ্ডা না খাই বাহিৰত দি যাওঁ মাত্ৰ অলপ বাহিৰত দি আহোঁ অলপ বাহিৰত নাজাৰা চাজাৰাগিলা দেখাওঁ কেনে হৈছে অলপচোন বাহিৰৰ পৰা আহোঁ কিমান থাকিব ঘৰৰ ভিতৰতে এই গৰমৰ কাৰণে অলপ পৰা নাছিলোঁ ৰাস্তাটো বৰ গৰম চিন্তা পিন্ধি যাব লাগিব এই বলকচোন চাওক অলপ গাইছ মানে চিন্তা পিন্ধি ল'লোঁ মানে ফেন চুইচটো অফ কৰিলোঁ দিলোঁ ফুৰি থৈ দিয়ক অলপ গাইছ আমি আহি তো গাইছ পুৰাণ বস্তু দি আহিলোঁ বাৰী চলাই আহিলোঁ বৰ্তমান মই আমাৰ মানে ঘৰৰ চৰাই বান্ধা ঘৰটো আৰু খুলিছে যোনটো হেৰি আছে পাকঘৰটো মই মাছ লৈছোঁ কলিদৰান টাইপৰ জেগাখিনি চাব পাৰে কলিদৰাৰ নিচিনা জেগাটো মানে কলিদৰান মানে মই বাৰীত আছিলোঁ অলপ মানে নাজাৰা এটা দেখি দিয়ক মানে এটা কথা এটা বুজে আমাৰ বাৰীৰ নিচিনাই মানে ইমান গছ থকা বাৰী মানে আমাৰ গাঁৱত কাৰো নাই ইমান গাছ থকা ইমান হেৰি মানে ফুৰা ৰান বস্তু কাৰো নাই মই দেখি দিয়া লাগালি বেক কেমেৰাটো অন কৰি Sana tuh, namun dia mas tuh jangan aku jangan jangan,
মানে আমাৰ পিছফালে আছে এইটো 70 বছৰ পুৰণি ঘৰ আৰু তোমাৰ 60 বছৰ পুৰণি ঘৰ আছে। যদি গাইছ এই ভিডিঅ'টো মানে ঘৰটো মানে কেনে হান্দাষ্টিক পায় কোৱাচোন কৈ লাগে বুজাই 70 বছৰ পুৰণি ঘৰ গাইছ। মোৰ আমাৰ চেনেলতে ভিডিঅ' এটা আছে চাই ল'ব পাৰে 70 টাইটেল হ'ল 70 বছৰ পুৰণি ঘৰ অ'কে। আমাৰ তাতে আছে যে ঘৰটো কিমান বছৰ পুৰণি কিমান হেৰি মই চব কৈছোঁ তাতে চাই ল'বা কিমান বছৰ পুৰণি আৰু কিমান মানে ঘৰৰ ডিটেইলছত কৈছোঁ। মানে ঘৰটোৰ ওপৰত বেছি দিব নাই 80% মানে ভিডিঅ'টো ঘৰটোৰ ওপৰত আধাৰ চাই ল'বা দে। ওলালোঁ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ গাইছ সেইটো ঘৰৰ পৰা আহিলোঁ গাইছ চাব পাৰে সেইটো ঘৰ গাইছ সেইটো চাব পাৰে গাইছ সেইটো এটা ঘৰ আৰু এই এটা 70 বছৰ পুৰণি ঘৰ। এটা চাইকেল আছে দেখি দিয়ক চাইকেল চাব তিনিখন আছে এখন দুখন আৰু তিনিখন মালিক এটাই চাইকেল তিনিখন। এতিয়া ঘৰলৈ যাওঁ এটা দেখিলোঁ যাতে ঘৰলৈ যাওঁ অলপ এতিয়া মানে ঘৰত যাম মানে দেখিলোঁ যাতে কিমান দহটা মানে 70 বছৰ ক'ত 1 বছৰ 2 বছৰ দিলে যাব পাৰে এইটো ঘৰৰ 70 বছৰ পুৰণি মানে কি ঘৰৰ 70 বছৰ পুৰণি মই এটা ভিডিঅ' চাই ল'বা এতিয়া ঘৰত গ'লে যাওঁ বলক যে গাইছ আহিলোঁ সেই পুৰণ বস্তিৰ পৰাই মানে কিবা কেম্পা লাগিছে মানে কেনে আনন্দ পাব না গাইছ মানে এটা সময়ত ইমান মানুহ সেই মানুহবিলাক ক'লৈ গুচি গ'ল সেইবিলাক কথা ভাবিলে মানে অলপ কেম্পা লাগি যায় না বস্তিটোত মানে অলপমান কিবা দুখন মনত হৈ যায় যিটো এনেকুৱা ভাব মানে বজাৰ পৰা সলকান্তে আহিলোঁ আৰু কিবা মানে যাৰ এটা বস্তু ভাল লাগে ধৰণৰ গাছ আছে তাতে ডাঙৰ বম গাছে হওক না বেলেগ কিবা গাছে হওক ৰান্ধৰ গাছ চব আছে মানে আমাৰ যিমান তাতকৈ বহুত ডাঙৰ ডাঙৰ গাছ আছে তাতে মানে সেই গাছ বহুত পুৰণি আৰু ঘৰ যিটো দেখিছা নাই ইমান পুৰণা ঘৰ সেই যুগ চবতকৈ দামী ঘৰ আছিল আমাৰ এইখিনি জেগাৰ সেইকেইটা বুজি পাইছ না আৰু সেইবিলাক বহুত 70 বছৰ পুৰণি ঘৰ আজিৰ পৰা মানে 1900 কিমান চনতে বনাইলা এইবিলাক ঘৰ মানে আমাৰ মানে দেউতা আৰু নাই না আমাৰ দেউতাহঁতো নাই কোনো নাছিল তেতিয়াতে বনাব লাগিলে আৰু ভাবিছোঁ ছেকেণ্ড হেৰিটো দেখিছিলোঁ মই য'ত চাইকেল গিহান আছিল সেইটো ঘৰ মানে দেউতাহঁতো কি নহয় বৰদেউতা হোৱাৰ পিছত বনাইছিল আৰু যোনটো মানে মই ফাৰ্ষ্ট সোমাইছিলোঁ কাপোৰ নিচিনা আছে সেইটো ঘৰ বোলে বৰদেউতাহঁত নহওঁতে বোলে তাৰে আগতে বনাব সেইটোৱে বোলে ফাৰ্ষ্ট ঘৰ আছিল মানে আমাৰ হেৰিহঁত আইতাহঁতৰ সেই ঘৰটোত বোলে চব হেৰি আছিল ক'ব হৈছে ঘৰ যিমান পুৰণি নহয় নিজৰ ঘৰ নিজৰ এইটো ক'ব লগা কথা নাপাই দোকানত ঠাণ্ডাটো মই ফেন চুইচটো দিব পাৰি ফেন চুইচটো দি দিলোঁ সেই গৰমত যেনেকৈ আছোঁ ফেনৰ হাৱাই নহ'লতেছি নাই ফেনৰ কি কৰিবি এনেকুৱাই নাই লাইন চাইন এটা নাপাই ভালকৈ আৰু গাইছ মানে ইমানো গৰম দিছে এতিয়া অলপ ঠাণ্ডা পৰছে যদি এনে বতৰ নকৰিলে বাপাৰে বাপে ঘামে ভৰ্তি হৈ গ'ল গাইছ আৰু গাইছ মই কথা কওঁ চেনেল ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিব পাৰে যদি কোনো কষ্ট নহয় মই যে অলপ ছাবস্ক্ৰাইব কিবা আফচোচ যায় নেকি বেনাৰটো চাই ল'বা ষ্টাইলিছ বেনাৰ দিছোঁ আৰু তো মানে আৰু গাইছ মানে আমাৰ মাটি পেলাইছে না এটা কাম আছে মোৰ মই তাকে যাব লাগিব তাতে মোবাইল চোবাইল নিব নোৱাৰা মানে তোক মই ক'লে কাম কৰি ধৰিব গুণি যিহেতু এইবিলাক বস্তু স্কিম কৰিব নোৱাৰে ক্লিক কৰি দিম ক্ৰীম মই কাটি দিম বুজি আৰু গাইছ মানে কি ক'ম কিছুমান বস্তু নকৰিবা ইমান থাকিব নোৱাৰা গৈছোঁ যদি বৰষুণ দিয়ে নৰা যদি আপোনালোকে মানুহকেইটা মই হোমেৰেক পাৰি কৰোঁ কলেজ চব বন্ধু এতিয়া অলপ শান্ত বসছে চৰকাৰে আকৌ নকৰিলে হ'ল মামা আৰু পেগুই বুজি পাইছে এইটো কৰিলে শেষ কামিবি আৰু বন্ধু দি 2 মাহ আমাক এক্সট্ৰা মই কথা কওঁ ছাবস্ক্ৰাইব লাইক কমেণ্ট কেয়াল মই মই 2বাৰ ক'লোঁ চেনেল ছাবস্ক্ৰাইব কৰি দিবি দে আৰু এই চেনেলটোত মানে আৰু কেইদিনমান ধৈৰ্য ধৰা এটা মানে নতুন বস্তু আহিব পাৰিব সেই নতুন বস্তুটো কি জানা না ফুড ব্লগ মানে 1 ভিডিঅ' ফুড ব্লগ মানে আমি যে কোনে কিমান খাৱাৰ 5 মিনিট টাইম তাৰে ভাজা চিচৰ ঠাণ্ডা থাকিব কোনে শেষ কৰিব পাৰে সেইটো দিম আৰু কেইদিনমান ধৈৰ্য ধৰা সেই কেইদিনমান ভিতৰত দি আছোঁ বেছি মানে চলি বিচাৰিব না সেই চলি 2জন লাগিব না পাৰে তাকে 100 টকা নগদ দিম আৰু এখন গামোচা দিম বেলেগ একো নাই গম পাই জইন মানে হেৰি কৰিব খুজিবা মোৰ লগত কণ্টেক্ট কৰিবা সেই আমাৰ কম্পিটিশ্যনখন কৰিম কোনে কিমান পাৰে খাবা সেই সেইটো চাম বেলেগ একো নাই হয় আমাৰ গাঁৱতে হ'ব মানে মলতলা অঞ্চলতে হ'ব বস্তুটো সেইটো মানে সেইটো নহয় এইটো মানে ভিডিঅ' টাইপৰে হ'ব মানে এইটো আমাৰ ভিডিঅ' যাই পোৱা নাই এইটো ভিডিঅ' হ'ব মানে এইটো কোনো সেই মানে কম্পিটিশ্যন নহয় মানে ভিডিঅ' টাইপৰ হ'ব এইটো কম্পিটিশ্যন বেলেগ কম্পিটিশ্যন সেই কম্পিটিশ্যন নহয় 2জন থাকিব মানে তাৰ মই পাতিম বা কোনোবা মোৰ লগৰ লগত পাতিম সেই মানে কিবা বস্তু দিম সেই খাব লাগিব পাৰিলে 100 টকা নগদ আৰু গামোচা এখন দিম আৰু শেষ কৰিব লাগিব খাই 5 মিনিট সময় দিম সেই সময়ৰ ভিতৰত মানে আহি আছে আৰু ক'ৰবাত 2-3 দিনমান ধৈৰ্য ধৰা আহি আছে এই ফুড ব্লগ আহি আছে কিন্তু মই ভ্লগ বনাই থাকিম টোপনি মাৰি বহুত ভাল লাগিল নাই টিউশ্যন নাই সেই মোৰ আজি মনটো ভাল আছে বলছি ল'ব যাব পাৰিম পানী শুকাই লাগছোঁ পথা চথা চব পানী চানী শুকালে আৰু তো গাড়ী সেইগিলা চাব পাৰে বানপানীৰ কাৰণে এইগিলা বস্তু তুলি থৈ দিয়া আছে এতিয়া তুল নামাই চাইডে ট্ৰাইপডাল পাৰিলোঁ এটা থৈ দিছিলোঁ ধানডাল তাতে থৈ দিয়া ক'ত পানী চানী হচাং চচা আমাৰ তাতে আৰু সেই তাতে থৈ দিলোঁ থাক তাতেই আৰু নতুন মই ষ্টেণ্ড এটা আনিব লাগিব যে অৰ্ডাৰ দিম মই বাই বাই নতুন ভিডিঅ' লৈ সকলোকে মানে বাৰ এটা নতুন ভিডিঅ'ত সকলোকে লগ পাম এতিয়া বাই বাই নতুন ভিডিঅ' এটা লৈ সকলোকে বাই বাই কৰি বাই বাই